Everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব লৈছে বহুত লোকে মোক সুধি আছে কমেন্ট কৰি সুধিছে বা পাৰ্সোনাল মেসেজ কৰি সুধিছে যে বহুতৰে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰা এটা ৰিজন হৈছে বহুতৰে এপ্লিকেশন নাম্বাৰ পোৱা নাই বা বহুতে পাছৱৰ্ডটো পাহৰি গৈছে বা সাইটৰো অকমান ইস্যু আছে তো যিসকল ব্যক্তিয়ে এপ্লিকেশন নাম্বাৰ পাহৰি গৈছে বা পাছৱৰ্ড পাহৰি গৈছে আপোনালোকে ইয়াত ফৰগট পাছৱৰ্ড কৰিলেও হ'ব আৰু তাৰ পিছত এটা হেল্পলাইন নাম্বাৰ ইয়াত আপোনালোকে দেখা পাব যিকোনো ধৰণৰ যদি ইস্যু থাকে আপোনালোকে কমপ্লেইন কৰিব পাৰে আৰু এটা কোৱেশ্চন বহুতৰে মুখত মই এতিয়া শুনি আছো কিছুমানৰ মেইলৰ জেগাত ফিমেল আহিছে ফিমেলৰ জেগাত মেইল আহিছে তো এক্সাম দিব যাবনে নাই কিবা অসুবিধা হ'ব নেকি প্ৰথমটো কথা হেবিলাকত আপোনালোকৰ একো অসুবিধা নহয় আপোনালোকে নিশ্চিন্ত মানে এক্সাম দিবলৈ যাওক আৰু আপোনালোকৰ এডমিট কাৰ্ডৰ ফটো সিগনেচাৰ লাগি থাকিব আৰু যিসকল ব্যক্তিৰ ফটো বা সিগনেচাৰ অহা নাই এডমিট কাৰ্ডত কিবা আপোনাৰ মানে সাইটৰ ইস্যু কাৰণে অহা নাই বা টেকনিক্যাল কিবা গ্লিচ কাৰণে অহা নাই তো আপোনালোকে নিজৰ সেফৰ সাইডৰ কাৰণে ফটো আইডেন্টিটি প্ৰুফ আৰু সিগনেচাৰ এটা স্পেচিমেন কপি আপোনালোকে লৈ যাব পাৰে বা তাতে গৈ নহলে আপোনালোকে ক'ব পাৰে আৰু যেটো ইয়াতে কমপ্লেইন এটা নাম্বাৰ দিছে কমপ্লেইন কৰিবৰ কাৰণে হেল্পলাইন নাম্বাৰ দিছে ইয়াতে আপোনালোকে কল কৰিব পাৰে তেওঁলোকে পিক কৰিব নকৰিব নাজানো বহুতে কৈছে পিক নকৰে বুলি তথাপিতো যি ডাউট আছে আপোনালোকৰ যেনেকুৱা ধৰণৰ ডাউট আছে আপোনালোকে ইয়াত কমপ্লেইন কৰিব পাৰে আৰু এটা কোৱেশ্চন মই মানে বহুত শুনি আছিলো যে বহুতৰে এডমিট কাৰ্ডত অনলি জেনাৰেল ষ্টাডিজ বুলি আহিছে কিবা অসুবিধা হ'ব নেকি প্ৰথমটো কথা আপোনালোকৰ একো অসুবিধা নহয় এডমিট কাৰ্ড যদি আহিছে আপোনালোকে পৰীক্ষা দিবলৈ যাওক কিবা অসুবিধা হলে ভেৰিফিকেশন হলে পিছত হ'ব হেবিলাক বহুত পিছৰ কথা আপোনালোকে প্ৰথমতে পৰীক্ষাটো দি লওক আৰু পৰীক্ষাৰ সময়ত আপোনালোকে ইমান পেনিক নকৰিব বা আপোনালোকে ভয় নাখাব এক্সাম দিব যাম নাযাম তেনেকুৱা ধৰণৰ থটবিলাক নানিব বি পজিটিভ আপোনালোকে একদম এক্সাম দিব যাওক জেনাৰেল ষ্টাডিজ আহক এডমিট কাৰ্ডত যিয়ে নাহক মুঠতে এডমিট কাৰ্ডখন যদি আহিছে আপোনালোকে নিশ্চিন্ত মানে এক্সাম দিবলৈ যাওক আৰু যি নাম ভুল হৈছে কিবা যদি হৈছে অসুবিধা এইবিলাক গোটেইবিলাক আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকে চাব আৰু তেতিয়া আপোনালোকে এখন এপ্লিকেশ্যন দি যি কৰিব লাগে সেই সময়ত আপোনালোকে এপ্লিকেশ্যন দি আপোনালোকে ৰেক্টিফাই কৰিব পাৰিব তো এতিয়া আপোনালোক একদম নিশ্চিন্ত মানে থাকক বাদ বাকি আপোনালোকক মই যেটো ক'লো নিজৰ আইডেন্টিটি প্ৰুফ ফটো স্পেচিমেন কপি সিগনেচাৰৰ গোটেইবিলাক আপোনালোকে লৈ যাব পাৰিব আৰু এই হেল্পলাইন নাম্বাৰটো ফোন কৰি আপোনালোকে যিকোনো ধৰণৰ প্ৰবলেম হ'লে সুধিব পাৰে আৰু কোনোবাই যদি এপ্লিকেশ্যন নাম্বাৰ বা নিজৰ পাছৱৰ্ড যদি আপোনালোকে পাহৰি গৈছে ফৰগট পাছৱৰ্ড কৰিলে হৈ গ'ল ইমান আপোনালোকে চিন্তা কৰিব নালাগে ফৰগট পাছৱৰ্ড কৰিলে আপোনালোকৰ গোটেইখিনি ডিটেইলছ তেওঁলোকে পঠাই দিব সো আপোনালোকে ইমান পেনিক নহব ভালদৰে এক্সামটো দিয়ক একদম কাখত মানে পালেহি আৰু এক্সামটো নাও এক্সাম ইজ নকিং এট ইয়োৰ ডোৰ তো আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক একদম ধুনীয়াকৈ বিন্দাস এক্সাম দিয়া হওক আৰু যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ